5 অক্টোবৰত অনুষ্ঠিত হ'ব বিটিচিৰ পঞ্চম কাৰ্যনিৰ্বাহক পৰিষদৰ শপত গ্ৰহণ। ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে চতুৰ্থবাৰৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত ল'ব। হাগ্ৰামা মহিলাৰীৰ লগতে আন 7 বা 9 গৰাকী পাৰিষদে কাৰ্যবাহী সদস্য শপত গ্ৰহণ কৰিব। আনহাতে শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে পুৱা 8:30 বজাত দুটমাৰ ধুলুংগাপুৰস্থিত বডোফাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব হাগ্ৰামা মহিলাৰীয়ে। পুৱা 9:30 বজাত দেৱৰগাঁওস্থিত বড়োলেণ্ড আন্দোলনৰ শ্বহীদ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছতেই পুৱা 10:15 বিটিচি সচিবালয়ৰ প্ৰাংগণস্থিত বডোফাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিব হাগ্ৰামা মহিলাৰীয়ে। পুৱা 11 বজাৰ পৰা বিটিচি সচিবালয় পথাৰত শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। এনেইতো চলি আছে গোটেই প্ৰিপাৰেশ্যন, গেটিঙৰ মতে যথেষ্ট হ'ব আৰু কালি ভালেই হ'ব লাগে দিনটো। আৰু গভৰ্ণৰ ছাৰ আহিব, চিফ মিনিষ্টাৰ আহিব, এডমিনিষ্টাৰ কৰিব, চিফ ছেক্ৰেটাৰী, এইবিলাক চব প্ৰগ্ৰাম হৈ গ'ল। মই আচলতে ইমান সময় পোৱা নাছিলোঁ, জাষ্ট আহিলোঁ, অফিচিয়েল কামতে ব্যস্ত হৈ থাকিলোঁ। মুঠতে খবৰবিলাক লৈ আছোঁ, ঠিকে চলি আছে। মই তাকে এতিয়া ভিজিট কৰিম। কেনেকৈ আশা কৰিছে আপোনালোকে, যিহেতু পাৰ্টিৰ ফালৰ পৰা কেনেকৈ আশা কৰিছে? পাৰ্টিৰ ফালৰ পৰা আশা কৰিবলৈ তেনেকুৱা আৰু কি কথা আছে। গোটেই পাব্লিকে মেণ্ডেট দিছে, 28টা আমি পাইছোঁ, মানে এবছলুট মেজৰিটি পাইছোঁ। গতিকে দলে বলে নিশ্চয় আহিব, ৰাইজ আহিব। এপ্ৰক্সিমেটলি আমি 10জনমান EM ধৰক অহাকালি শপত লোৱাৰ কথা ভাবিছোঁ। আজি গধূলি আমি ফাইনেল কৰিম। গেডাৰিংটোতো আনএক্সপেক্টেড হ'ব পাৰে, মানে তেনেকৈ মাতা হোৱা নাই যে ইমান হ'ব লাগিব, অমুক এৰিয়াৰ পৰা ইমান হ'ব লাগিব, তেনেকৈ নাই। যিহেতু সকলো ৰাইজে আঁকোৱালি লৈছে BPF-ক, আমি ভাবিছোঁ কালি যথেষ্ট গেডাৰিং হ'ব, বহুত মানুহ হ'ব। উৎসাহেৰে বাট চাই আছে। হয়, ডেফিনেটলি গোটেই BTC-বাসী বাট চাই আছে। আমাৰ কৰিবলগীয়া বহুত কাম আছে। আমি ধৰক চৰকাৰ গঠন কৰাৰ লগে লগে অহাকালিৰ পৰাই মানে সময় নষ্ট নকৰাকৈ যিবিলাক কৰিবলগীয়া কাম, যিবিলাক কথা আমি কৈছিলোঁ, এচুৰেঞ্চ দিছিলোঁ, মই দেখিছোঁ মানে বহুত মানে কি কয় এইটো দৃঢ় প্ৰতিজ্ঞ সকলোৱে মানে কাম কৰাৰ এটা হেৰিটো দেখাইছে। নিশ্চয় আমি ফলটো পাম, ভাল কাম হ'ব এইবাৰ। শপত বাক্যপাঠ ৰাজ্যপালে কৰাব। হয়, এইটো একজেক্টলি এতিয়া ক'ব পৰা নাই। ৰাজ্যপালে নকৰি পেলাই হয়তো চিফ ছেক্ৰেটাৰী দ্বাৰাও কৰাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট BN লাইভ ফাষ্ট।